পোনপ্ৰথমে সংবাদ মাধ্যমক আমাৰ দৰাবিল মহোৎসৱৰ ফালৰ পৰা ধন্যবাদ দিছোঁ, নমস্কাৰ জনাইছোঁ। আমাৰ আজি দৰাবিল মহোৎসৱৰ অষ্টম বাৰ্ষিকৰ আজি শেষ দিন। গতিকে বিভিন্ন খেল ধেমালি, গান প্ৰতিযোগিতা ইত্যাদি লৈ পেলাই আমাৰ দৰাবিল মহোৎসৱৰ চলি আছিলে আৰু আজি শেষ মুহূৰ্ত। আৰু আমাৰ এই অষ্টম বাৰ্ষিক দৰাবিল মহোৎসৱ আমি প্ৰতি বছৰে সুচাৰুৰূপে পাতি আছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য আমাৰ দৰাবিলৰ যি পুৰণিকলীয়া 700 বিঘাৰ ভৌগোলিক পৰিসীমা আগুৰি যি দৰাবিল আছিলে আৰু এই দৰাবিলৰ এই পৰিৱেশ বিনষ্ট হোৱাত আমি স্থানীয় যুৱক আমাৰ দৰাবিলৰ ঠেক ভৌগোলিক হোৱাৰ কাৰণে মাছ পুঠি নোহোৱা হৈছে আৰু দৰাবিলৰ আমাৰ যি কলহী নদী চান্দুভীৰ সংযোগী সংগমস্থলী আছে তাত শিশুবিলাক কক বকাই থাকে। আৰু আমাৰ এই গৌচৰণীয়া পথাৰৰ যি চাৰিসীমা আমাৰ নিৰ্ধাৰিত চৰকাৰে এতিয়ালৈকে কৰা নাই। আমাৰ বিভিন্ন এনেকুৱা অজুহাতত আমি স্থানীয়ভাৱে এই দৰাবিলৰ মহোৎসৱৰ প্ৰতিবাদী উৎসৱ এইটো উৎসৱ বুলি ক'ব নোৱাৰি, আমি আচলতে প্ৰতিবাদী এইটো উৎসৱ বুলি মই ক'ব বিচাৰোঁ। আৰু এইটোৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজৰ কাৰণে চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ যদিও এতিয়ালৈকে আমি চৰকাৰৰ পৰা সঁহাৰি পোৱা নাই। আৰু আজি আমাৰ সমষ্টিৰ বিধায়ক মহোদয় আজি আহিব আৰু তেখেতে আমাক জানিব দিছে আজি দৰাবিলৰ উন্নয়নৰ ক্ষেত্ৰত, গৌচৰণীয়া পথাৰৰ উন্নয়নৰ ক্ষেত্ৰত কিছু দুটা তিনিটা উন্নয়নমূলক কামৰ কথা ঘোষণা কৰাৰ কথা আছে। তেখেত আহি আছে আৰু আমাক এইটো সভাত জানিব দিব। আৰু আমি যদি সঁচাকৈ তেখেতে আমাক এই উন্নয়নমূলকৰ কামত আগভাগ লয়, আমি তেখেতক আমি শুভেচ্ছা আমি নিশ্চয় জানিব লাগিব। আৰু ইয়াতে আমাৰ শৰালি, কাইম এইবিলাক ইত্যাদি কৰি 55 বিধ চৰাইৰ ইয়াতে পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী দৰাবিল। আৰু ইয়াতে 28 বিধ আমাৰ বনৌষধিৰ স্থল। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ বনৌষধিৰ লগতে পৰিভ্ৰমী চৰাইৰ লগতে ইয়াতে পৰ্যটনৰ স্থল। আৰু ইয়াতে আমাৰ দক্ষিণ কামৰূপৰ এইটো দৰাবিল আমাৰ হৃদপিণ্ড বুলি ক'ব পাৰি। গতিকে ইয়াত আমাৰ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট চল আছে। গতিকে এইটো বস্তুটোৰ যদি চৰকাৰে আমাক উন্নয়ন কৰি আমাৰ এই পৰ্যটনলৈ আমাক ৰূপান্তৰিত কৰি দিয়ে, ইয়াতে অসমৰ ভিতৰত অন্যতম এখন দৰাবিল পৰ্যটনস্থলী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাক লৈ আমি এই উৎসৱটো আমি প্ৰতি বছৰে সুচাৰুৰূপে পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমি যথেষ্ট চেষ্টা কৰিছোঁ, ইয়াক ৰূপ দিবই লাগিব। আৰু এইটো অতি কষ্ট কৰি হ'লেও আমি এইটোক ৰূপ দিবই লাগিব। চৰকাৰক আমি প্ৰত্যাহ্বান জনাম, আমি আজৰি হ'লেও আমি আনিব লাগিব যে ইয়াতে আমি নজৰ দেখুৱাব লাগিব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ চৰকাৰী ভূমিবিলাকত বেদখল কৰা আমাৰ পৰিলক্ষিত হৈছে। আৰু ইয়াক জৰীপ কৰি চৰকাৰৰ জৰিয়তে জৰীপৰ ব্যৱস্থা কৰি আমি সীমা নিৰ্ধাৰণৰ ব্যৱস্থা কৰাৰ কাৰণে আজি বিধায়ক মহোদয়ৰ ওচৰত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম।